হয় নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ এটিপকা আছাম চেনেলটোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে দোকান পাইছোঁ আহি। আজি আমি ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ যি তাণ্ডৱ সৃষ্টি হৈছে তাত বানপীড়িত ৰাইজৰ সাহায্যৰ কাৰণে আমি অকণমান বজাৰ কৰিব আহিছোঁ। গতিকে তেওঁলোকক আমাৰ এটিপকা আছাম চেনেলটোৰ পৰা কি আমি পাওঁ তেওঁলোকক আমি দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আমি আপোনালোকক পৰৱৰ্তী সময়ত আমি ইতিমধ্যে বস্তু কিনি আছোঁ। এই ল'ৰাজনে পেকেট কৰি আছে। দোকানৰ স্বত্বাধিকাৰ দাদা নমস্কাৰ। নমস্কাৰ দিব। আমি দোকানৰ পৰা বস্তুবোৰ কিনি লৈ লৈছোঁ। দোকানখনতেই বস্তুবোৰ পেকিং কৰিবলৈ যিহেতু দিছিলোঁ, গতিকে দোকানৰ স্বত্বাধিকাৰে দোকানতেই আমাক গোটেই বস্তুখিনি পেকিং কৰি দিম বুলি কোৱাত আমাৰ অকণমান কষ্টৰ লাঘৱ হ'ল। যিহেতু আমি বন্যাতুৰ সকলৰ ওচৰলৈ এখন বাইক আৰু এখন টমটমেৰে আমি বস্তুবোৰ লৈ যাবলৈ চেষ্টা কৰিছোঁ। গতিকে আমি এখন টমটম লৈ আহি টমটমখনত বস্তুখিনি ভৰাই ল'বৰ কাৰণে টমটমখন ৰাখি থোৱা আছে। গতিকে আমি খুব সোনকালে বস্তুখিনি যাতে পেকেট কৰি সম্পূৰ্ণ কৰিব পাৰোঁ আৰু বন্যাতুৰ সকলৰ ওচৰত যাতে আমি খুব সোনকালে গৈ উপস্থিত হ'ব পাৰোঁ, তাৰ কাৰণে ময়ো অলপমান লাগি দিলোঁ। যিহেতু দোকানী ভাইটিটোৱে আমাক পেকিং কৰি দি আছে, মই দোকানী ভাইটিটোৰ লগতে অলপ সহযোগ কৰি লাগি দিলোঁ। কাৰণ আমি বন্যাতুৰ সকলৰ ওচৰত খুব সোনকালে গৈ পাব লাগে। সেয়েহে আমি তেওঁলোকক দিবৰ কাৰণে অনতিপলমে তেওঁলোকৰ ওচৰত উপস্থিত হ'বৰ কাৰণে চেষ্টা কৰিছোঁ। এইখিনিতে মোৰ এটা অনুৰোধ, অসমৰ টপ ইউটিউবাৰ সময়দালৈ এটা অনুৰোধ। সময়দা, আপুনি যিহেতু আপোনাৰ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে গোটেই অসমখন সোণৰ কৰি গঢ়াৰ আপোনাৰ যি চেষ্টা, গতিকে আপোনাৰ পদাংকক মই অনুসৰণ কৰি লৈ আপোনাক এটি অনুৰোধ জনাবলৈ বিচাৰিছোঁ যে আপুনি মৰিগাঁও জিলালৈ আহি মৰিগাঁও জিলাৰ ঘোঁৰাগাঁও, লাহৰীঘাট আৰু বৰালিমাৰীৰ বন্যাতুৰ সকলৰ ওচৰত আহি আপোনাৰ ফালৰ পৰা সামান্য পৰিমাণে যদি আপুনি তেওঁলোকক সাহাৰ্য প্ৰদান কৰিব পাৰে, তাৰ বাবে মই আপোনাক অনুৰোধ জনাম। আৰু আপোনালৈ মই এটা বিশেষ অনুৰোধ থাকিল যে আপুনি যেন আহি এই চেনেলটোত আপোনাৰ কথাখিনি দেখি আপুনি আহি যেন বৰালিমাৰী, ঘোঁৰাগাঁও, লাহৰীঘাট এই বন্যাতুৰ যি বানৰ বিধ্বস্তকাৰী যি সংহাৰ, এই সংহাৰবোৰ আপুনি চাই তেওঁলোকক যেন কিছু পৰিমাণে আপোনাৰ ফালৰ পৰাও সাহাৰ্য প্ৰদান কৰিবৰ কাৰণে আপুনি আগবাঢ়ি আহে, তাৰ বাবে মই আপোনাক বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছোঁ। আৰু লগতে মই সমগ্ৰ অসমবাসীকো এটি বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছোঁ যে সময়দাৰ লগতে আৰু অন্য ব্যক্তিসকলেও যাতে মৰিগাঁও জিলালৈ আহি ঘোঁৰাগাঁও, লাহৰীঘাট আৰু বৰালিমাৰী এই বন্যাতুৰ অঞ্চলৰ মানুহসকলক আমি ইতিমধ্যে বন্যাতুৰ অঞ্চললৈ আহিছোঁ। আমাৰ বস্তুখিনি তেখেতকে দিছোঁ। তেখেতে ল'ম বুলি ক'লে, গতিকে আমি চেণ্ডেল খুলি লৈছোঁ। আমাৰ পানী চব তিতি যাব এতিয়া। আমি ফুৰি আহক আপোনালোকে তালৈ, সেইখিনিলৈ আহক। কিবা বস্তু লৈ আহিছোঁ আমি দিবলৈ আহক। ইয়াতে অসমৰ টপ ইউটিউবাৰ সময়দাক আমি অনুৰোধ জনাম, এই বৰালিমাৰী এলেকালৈ আহি মৰিগাঁও ডিষ্ট্ৰিক্টৰ বৰালিমাৰী এলেকালৈ আহি তেওঁ যাতে এই মানুহখিনিক অকণমান সাহাৰ্য প্ৰদান কৰাৰ চেষ্টা কৰে। আমি যিহেতু তেখেতৰ চেনেলটোতো দেখা পাই আছোঁ, তেওঁ মানুহখিনিক যিহেতু সাহাৰ্য প্ৰদান কৰি আছে, আমি এয়া দেখুৱাইছোঁ। এয়া বন্যাতুৰ যি দুৰ্দশা, আমাৰ লগত হীৰেণ আহি আছে, হীৰেণ ডেকা। খালি যায় বাইতে খালি খুইলা খালি আমাকে দেখা নেই ভিডিওটো ওপৰত উঠোৱা ওই চলে বিছানা দাদা মোক দেখুন তাঙ্গই ওজি ওজি দে মোক দে মই যাম ওই দুলা দূৰত যা দূৰত যা মোক এটা দেখুন
এটা দিব দিছোঁ যোৱা এই চাই থাকা তাত যোৱা ইতিমধ্যে আমি তেওঁলোকক দিবলৈ দিছোঁ উঠাইছোঁ গোটেই মানুহখিনিক আমি আজি সামান্য পৰিমাণে সকাহ দিবৰ কাৰণে চেষ্টা কৰিছোঁ সেই সমগ্ৰ ব্ৰহ্মপুত্ৰ অঞ্চলটোত তালৈ যোৱা সমগ্ৰ অঞ্চলটোত আমি আজি কিছু পৰিমাণে সকাহ দিয়াৰ চেষ্টা কৰিছোঁ এটা কৰি দি দিয়ক সকলোকে এটা কৰি দি দিয়ক সকলোকে এটা কৰি দিয়ক না না এনে একটা কথা আৰু কিমান বাকী আছে আৰু যোন বাকী আছে দি দিয়ক আৰু কোন বাকী আছে দি দিয়ক এই আহি আছে এই নতুন মানুহ আহি আছে মানুহ এটা দি দিয়ক এটা দি দিয়ক চবকে ইয়াতে মানে বহুত কাজিয়া হৈ যায় বস্তু আহিলে কাৰণ ইয়াতে গোটেই মানুহখিনি এনেকুৱা অৱস্থা হৈ আছে বানপানীৰ যি অৱস্থা গতিকে বিশাল ব্ৰহ্মপুত্ৰৰ এনে এক পৰিস্থিতিত মানুহে সঁচাকৈয়ে বস্তুৰ কাৰণে তেওঁলোকে চিন্তা কৰিবই গতিকে আপুনি পালেনে আপুনি পালে তেওঁ এই খুৰীকে এটা দিয়ক আহিছেহে আপোনাক চিনি পায় এটাই দিব লাগিব দিয়ক আমি ইমান খোপা মানুহ আছে বুলি গমো নাপাওঁ 80 পেকেট লৈ আহিছোঁ আমি ব্ৰহ্মপুত্ৰৰ নিচেই পাৰতে থাকি আমি দিবলৈ চেষ্টা কৰিছোঁ সকলোকে ব্ৰহ্মপুত্ৰৰ নিচেই পাৰত এইবোৰ দুৰৱস্থা এইবোৰ আহি আছে মানুহ এটা কৰি দিবলৈ দিছোঁ আমি আহি আছে খুৰাজনকো আমি অনুৰোধ জনালোঁ দিবলৈ এটাকৈ তেখেতে এটা কৰি দি আছে আহি আছে মানুহ এজনকৈ আহি আছে নিবলৈ আমি তেওঁলোকক খাবলৈ কাৰণে অনুৰোধ জনাইছোঁ তেওঁলোকক যিহেতু আমি দিছোঁ কি নাম তোমাৰ ভাইটি কি নাম তোমাৰ এফালে আহাচোন ভাইটি কি নাম তোমাৰ নামটো কি তোমাৰ নামটো কোৱা হা কি বিশ্বাস মানিক বিশ্বাস কোন ক্লাছত পঢ়িছা তুমি কোন ক্লাছত পঢ়িছা তুমি
এই মানুহ এটা এটা কৈ আহি আছে আহিবই বেছি নহয় লৈ যায় আছে মানে জানে অঁ আহি আছে এই মিঠাই দোকানী আহি গ'ল এই মিঠা দোকানী ল'ৰাটো লৈ গৈছে অঁ ল'ৰাটো লৈ গৈছে আৰু আহি আছে মানুহ এজন এজনকৈ আহি আছে অঁ কি নাম তোমাৰ ভাইটি এইফালে হা কি নাম তোমাৰ হেণ্ডছেক এটা দিয়া হেণ্ডছেক এটা দিয়া কি নাম তোমাৰ কাৰ্তিক বিশ্বাস কোন ক্লাছত পঢ়িছা চতুৰ্থ শ্ৰেণীত এতিয়া স্কুল বন্ধ হৈ আছে গৰম বন্ধ ন দিয়া ভালকৈ পঢ়িবা দেই আৰু মানুহ আহিবনে আহিব সদৌশেষত এনেদৰে আমি বন্যাৰ্ত জনসাধাৰণৰ লগত গোটেই দিনটো পাৰ কৰি ঘৰলৈ উভতিলোঁ আমাৰ এটিপকা আছাম চেনেলটোৰ জৰিয়তে প্ৰজেক্ট অসমৰ বন্যাৰ্তৰ সকলৰ সৈতে এখন্তেক এই কাৰ্যসূচী যাতে আৰু অধিক ফলপ্ৰসূ হ'ব পাৰোঁ তাৰেই কামনা কৰি সদৌতি অসমবাসীৰ পৰা সেৱাৰেৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে শ্ৰোতা দৰ্শকলৈ এটি অনুৰোধ এনেদৰে আমাৰ চেনেলটোক আগবঢ়াই লৈ যাবলৈ সকলোৱে এটিপকা আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ ধন্যবাদ শুভ কামনাৰে সকলোকে আমি আজি শুভ কামনা যাচিছোঁ